অৱশেষত পিতৃ-মাতৃৰ ওচৰ পালে ককাওকে বিক্ৰী কৰা দুৰ্ভগীয়া কণমানি কন্যা শিশুটো। কালি নিশা অৰুণাচলৰ ইটানগৰৰ পৰা তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ পৰা যোৱা এটা দলে কণমানি কন্যা শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বাবলু আলী ওৰফে ৰাজু নামৰ কুখ্যাত অপৰাধীটোৱে নিজৰ নাতিনীক বিক্ৰী কৰিছিল। বুধবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বাবলু আলী ওৰফে ৰাজুক আৰক্ষীয়ে আটক কৰাৰ পিছতে বাবলু আলীৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ইটানগৰৰ পৰা শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ককাকৰ ঘৰত ৰাখিছিলোঁ ছোৱালীজনী নিজৰ ককাক। মোৰ এটা বাচ্চা হোৱাৰ সন্মুখত লৈ আহিছিল। লৈ অহাৰ পিছত নিজৰ ককাকৰ ঘৰত ৰাখিছিল যে ককাকে ক'লে ইয়াতে থৈ যোৱা, যেতিয়া বাচ্চাটো ডাঙৰ হ'ব তাৰপিছত লৈ যাবা। সেই মৰ্মৰ ক্ষেত্ৰত আছিলে। থকাৰ পাছত আমি নিব বিচাৰিছিলোঁ। আমাক ধন দাবী কৰিছিলে যে মেডিকেলত মই 10-12 হাজাৰ টকা খৰচা কৰিছোঁ, মোক টকাখিনি দিয়া। ছোৱালীজনীৰ কোনো অসুখ হোৱা নাই। নিজৰ জীয়েকৰ যেতিয়া প্ৰেগনেঞ্চি আছিলে তেতিয়া ডেলিভাৰী কেছত আপোনাক 10-12 হাজাৰ টকা খৰচা কৰা বুলি অত্যাচাৰ কৰিছিলে। টকা ধন দাবী বিচাৰি আছিল। আমি দিব নোৱাৰাত আহিব পৰা নাছিলোঁ আৰু প্লাছ আমি টকা যোগাৰ কৰিব পৰা নাই। হয়, সেইখিনি সময়ত ছোৱালী আমি নিয়া নাছিলোঁ, ককাকৰ ঘৰতে আছিল। আমি আহিম বুলি আপোনাৰ জনাইছিলোঁ যে আমি যাম, ছোৱালীজনী দিয়ক। তাৰপাছত সিহঁতে কৈছে ছোৱালীজনী আছে। ঠিক আছে, থকা বুলি কোৱা অৱস্থাত আমাৰ কোনো ধৰণৰ অসুবিধা নাই। আকৌ আমি যোগাযোগ কৰিছোঁ, নিব আহিছোঁ যেতিয়া নাই ছোৱালীজনী। আৰু আপোনাৰ গোটেই বাইট দি আছিলে ওচৰৰ পৰা যে ছোৱালীজনী বিক্ৰী কৰিছিল। আমি যেতিয়া সুধিছিলোঁ ক'ত বিক্ৰী কৰিছিলে, আমাক কোনো ধৰণৰ সংক্ষিপ্ত জনোৱা নাই। লাষ্ট মমেণ্টত আমি আইনৰ ওচৰত চপাৰ পাছত আইনে আমাক বহুত ধৰণৰ সহায় কৰিছে। হয়, পালোঁ। ছাৰে তেওঁক বোলে ইটানগৰত দিছে বুলি কৈছিল। ইটানগৰৰ পৰা উদ্ধাৰ কৰিছে ছোৱালীজনীক আৰু ছাৰহঁতলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু দেউতাই এতিয়ালৈকে বৰ্তমান কোৱা নাই, বিকিছোঁ বুলি কোৱা নাই, মানুহৰ ঘৰত দিছিলোঁ বুলি কৈছে। কিন্তু কিমানটো সঁচা কিমানটো মিছা এতিয়ালৈকে বৰ্তমান গম পোৱা নাই। আৰু ছোৱালীজনী এতিয়া বৰ্তমান ছাৰৰ হাতত আছে। ছাৰে মোৰ হাতত চমজাই দিলে মই বহুত ভাল পাওঁ। এতিয়া বহুত দুখত আছে আৰু ছোৱালীজনীক বহুত বুলি অত্যাচাৰ কৰে, মাৰেও বোলে তাইক। মাৰে পিতে আৰু তাই ভয়ত কথা নোলোৱা হৈ গৈছে। তাইক মই ওচৰত মাতো, তাই ভয়তে কয় নানাই মোক মাৰিব। ছোৱালীজনীক মই ইমানটো সুধিছোঁ যে তোমাক কোনোবাই কিবা কয় যদি মোক ক'বা, মই আছোঁ, নানাৰ পৰা তোমাক মই বচাম। কয় নহয় নানাই মাৰিব আৰু চুলিখিনি কাটি ছোৱালীজনী টকলা কৰি দিছে। ইটানগৰ বুলি কয়, মানুহৰ ঘৰত বুলি কৈছে ছাৰে। তেওঁ মানে একেবাৰে অৱস্থা ভাল নহয়। ছোৱালীজনী মানে এনেকাও হৈ গৈছে, তাই যে কোনোবাই মাৰিব, কোনোবাই কাটিব বা কিবা, তাই ভয়তে মানে কথাই তাই নোলোৱা হৈ গৈছে। তাই এতিয়া কৈ আছে যে মই তোমাৰ লগত যাম, কিন্তু সিহঁতক দেখাৰ লগে লগে কয় ভয়ত কয় মই নাযাওঁ, মই মাহীৰ লগত থাকিম বুলি কৈ দিয়ে। মানে ইমানে ভয় খাইছে আৰু ছোৱালীজনী মানে কেনেকা অৱস্থাত ৰাখিছে ক'ব নোৱাৰো। নিজৰ নানাইকে নিজৰ নাতিনীয়েকক কেনেকুৱা কৰিব পাৰি জানো?